গাইছ ৰাতিপুৱা কি গৰম দিছে মানে গাড়ী ধুই পেলাই বহি আছোঁ বৰ্তমান। মোৰ 2 ঘণ্টামানেই হ'ল মানে যাবলৈও মন যোৱা নাই। ৰ'দ চাওকচোন কেনেকৈ দি আছে আৰু গাড়ী পূৰা ধূপ চুপ জ্বলাই থৈ দিছোঁ কিন্তু যোৱা নাই। ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মানে 2 ঘণ্টামান ধৰি পেলাই বহি আছোঁ ৰুমতে, তো যোৱা নাই এতিয়ালৈকে। মানে গৰমটো দেখিয়ে যোৱা নাই আৰু অনলাইনে আছোঁ কিন্তু ভাড়া অহা নাই। ভাবিছিলোঁ ৰুমৰ পৰাই ভাড়া এটা লৈ যাওঁ আৰু মেইন ৰাস্তাত কাম চলি আছে, যোনটো মোৰ ৰাস্তা হয় অহা যোৱা কৰা। তো তাৰ বাবে যাব পৰা নাই। তো এতিয়া ৰখি নাথাকোঁ আৰু চিধা মাৰ্কেট যাওঁ। মাৰ্কেটত গৈ লগ পাম আৰু কেনেকুৱা মাৰ্কেট হয় বৰ্তমানতো গমেই পোৱা নাই। আৰু এইফালে চাবি ল'বই নাই গাড়ীত। পূৰা ধুলোঁ মানে ৰাতিপুৱা গাড়ীখন উঠি পেলাই। আৰু কালি পৰহি লাইটটো ইমান ঠিক হোৱা নাই, গাড়ী চলাই ভাল লগা নাই সেইটো কাৰণে। আৰু ঠাণ্ডা পানী খাওঁতে খাওঁতে মানে কিবা হৈ গৈছে। যাওঁ গাইছ, বৰ্তমান ৰখি নাথাকোঁ আৰু ৰুমত। বহুত টাইম অলৰেডি ৰখিলোঁ। মানে এইফালে চাওক গাইছ, ৰাস্তা মুখত এখন গাড়ী ৰখি আছে, তাৰ কাৰণে ৰখি থাকিবলগীয়া হৈছে। মানে গাড়ীৰ ৰাস্তা কাম চলি আছে, তো যাবলৈ পোৱা নাই। এতিয়া ভাবিছোঁ যাওঁ, হৰ্ণ চৰ্ণ মাৰি হ'লেও মানে এবাৰ ওলাই যাওঁ, কাৰণ বহি থকাটো লোকচান হয়। আৰু মাৰ্কেটত গ'লেতো ভাড়া চাড়া লাগিব পাৰে চাগে। তো বেছি দেৰি নকৰোঁ, তেতিয়া মাৰ্কেটত লগ পাম। যোনদিনাখন দিন বেয়া হয় মানে চব ফালৰ পৰাই দিন বেয়া হয়। তো ৰাতিপুৱা আহিলোঁ গাড়ী ওলাই, পূৰা ৰেডি হ'লোঁ, গাড়ীটো বহিলোঁ, গাড়ীখন উলিয়াইছোঁ, চাৰ্জ নাই। ৰাতি চাৰ্জে নহ'ল, গাড়ী লগাই থৈছিলোঁ, কিবা শ্বৰ্ট চাৰ্কিট হ'ল চাগে, লাইট নাপালে, তো চাৰ্জ নহ'ল। তাৰপৰা কি কৰিলোঁ, গাড়ীখন চাৰ্জত দিলোঁ। মেইন কথা আকৌ মেইন ৰাস্তাটো খান্দি আছে, গাড়ী যাব নোৱাৰে। 2 নম্বৰ ৰিটাৰ্ণ আহিছোঁ। 3 নম্বৰ বোলো ৰাস্তাত গ'লোঁ, দোকান এখনত বোলো চাহ খাই আহোঁ। আধাতে এনেকুৱাতে বিচাৰ এটা পৰিল, এই ডাকি চেঞ্জ কৰি পেলালে। তাৰপিছত ৰুমলৈ গুচি গ'লোঁ, গৈ পেলাই গা পা ধুলোঁ, দি পেলাই কাপোৰ চেঞ্জ কৰি আহিলোঁ। তাৰপিছত আহিছোঁ এতিয়া জাষ্ট ওলাই, ৰুমৰ পৰাই মানে মাইকী মানুহজনীয়ে ক'লে যে ছেক্ৰেটাৰী অফিচ যাব নেকি, যাম বুলি ক'লোঁ আৰু বহনি টাইম। দৰদাম কৰা নাই, মানুহজনী আহি পেলাই ড্ৰপ কৰালেহি ছেক্ৰেটাৰী অফিচত। তেওঁ সুধিছে কিমান দিব, দিয়ক দি দিয়ে। তেওঁ 100 টকা দিছোঁ বোলে, আৰু 20 টকা এটা দিয়ক, ইমান দূৰ আহিছোঁ। তো ফাৰ্ষ্ট ভাড়াটোত অফলাইন 120 টকা পালোঁ। আৰু অলৰেডি দুটাতে অনলাইন আছোঁ, এতিয়ালৈকে এটাতো ভাড়া নাই। আৰু 12:40 মানত আকৌ স্কুলৰ ভাড়াটো আছেই 100 টকীয়া। যদি ভাড়া নাহে সেইটোত যামগৈ, আৰু ভাড়া আহিলেতো ভাড়া উঠাই দিম। তলতে ৰখি চাওঁ। যিমান টাইম বহিলোঁ ভাড়া নাহিল, লাষ্টত গৈ পেলাই স্কুলৰ ভাড়াটোকে মাৰিলোঁ গৈ। তো এইটো পালোঁ 100 টকা। আৰু এইফালে মানে গৰম ফাটি ছিঙি দিছে। এইফালে হাত চাত চাকৰি ঘামি মানে কিবা হৈ গৈছোঁ, চাকৰি ইচ্ছা গৰম দি আছে। মানে ভাল জেগাডোখৰত বহি আছোঁ ঠাণ্ডাত, তেওঁ গৰম মাৰি আছে। আৰু ভাড়াটো বজাই নাই মোটামুটি, কিবা হৈছে নে মই বুজি পোৱা নাই। এটা বাজিছিল, দেখাই নাপালোঁ, টুটকৈ গুচি গৈছে। তো টাইমটো মোটামুটি 1 বাজি গ'ল, 2টা বাজিবই হৈছে। ভাড়া অনলাইনে উঠাই নাই ভাড়া, কি ক'ম আৰু। চাওঁ কেতিয়া আহে। আৰু মইতো আহি দাদাজনক ড্ৰপ কৰালোঁ, বেগ লৈ অহা। তো এইটো হৈছে খানাপাৰা। মানে ভাড়াটো লৈ আহিছিলোঁ ছুপাৰ মাৰ্কেট, মই য'ত স্কুলৰ ভাড়াটো লৈ যাওঁ তাৰ ওচৰতে মানে আহি পেলাই ড্ৰপ কৰাই বহি আছিলোঁ। দাদাজন মানে এপইণ্টমেণ্টৰ পৰা ওলাই আহিছে, আহি পেলাই মোক সুধিলে খানাপাৰা যাব, বোলো যাম বুলি ক'লোঁ। 100 টকা ক'লোঁ, কৈছে 90 টকা দিম, 10 টকা তামোল খাম। বোলো হ'ব, লৈ আহিলোঁ। আহি পেলাই ড্ৰপ কৰালোঁ, 90 টকা পালোঁ। আৰু খানাপাৰা 10 মিনিটমান বহিলোঁ, নাই ভাড়া নাই, মানে মোৰ তাত বাজাৰেই নাই অলৰেডি। অ'লাটো অনলাইন আছোঁ, ৰেপিড'টো আছোঁ, ক'তো বাজাৰেই নাই। আহি পেলাই খানাপাৰা ফিল্ড পালোঁহি। তো ইয়াত এটা বস্তু দেখিছোঁ, চাওকচোন। কিবা দেখা পাইছে গাইজ, অকণ জুম কৰি দিছোঁ, চাওক। চব ইলেক্ট্ৰিক অটো, আৰু আগত এগালো আছে, মই আগত এৰি থৈ আহিছোঁ, ভিডিঅ' কৰিব নহ'ল। তো মানে মই আহি পেলাই খানাপাৰা ফিল্ড পালোঁহি। তো মানে এনেকুৱা চিটুৱেশ্যন গাইজ, মোৰহে বেয়া কিন্তু ইহঁতৰ গতিও বেয়া। ইহঁত দেখোন বোলে 1 ঘণ্টা ওপৰত বহি আছে। তো কি কৰিব, গাড়ী লৈ আছে চবেই। লওক আৰু 2-3খনকৈ লওক চবেই, লাইন ধুনীয়া হ'ব। আৰু বহুত সময় মূৰত ৰেপিড'টোৰ কথা বাদ দিলোঁ, অ'লা এটা ভাড়া দিছে। ভাড়াটো আহি পেলাই মানে জয়ানগৰৰ পৰা আনিছোঁ, কেন্দ্ৰীয় বিদ্যালয়। আহি পেলাই পিছফালে ড্ৰপ কৰালোঁ মানুহত। তো এইটো ভাড়া দেখাইছে 58। উপায় নাই, মানে এনেকুৱা চিটুৱেশ্যন। আমি মানে কি গম পাইছে নাই, আমি হৈছোঁ বনৰীয়া ষাঁড় গৰু।
ৰাতিপুৱা নাকেত গাড়ীখন লগাই দিছে, যা ভাড়া মাৰি থাক, তেনেকুৱা হৈছে আৰু। এতিয়া চাওঁ ভাড়া দিয়ে নিদিয়ে পৰা। আহি পালোহি GMC ৰোড হয়, এইটো আগত GMC আছে। তো কাষ্টমাৰ এটাক লৈ আহিছিলোঁ গণেশ খানাপাৰাৰ পৰা, তো এইটো এপইণ্টমেণ্টত ড্ৰপ কৰালোঁ। গাইজ এইটো ভাড়াত পালোঁ 115 টকা। তো গণেশগুৰি এই খানাপাৰাৰ পৰা আহিছিল, মানে ৰেকৰ্ড চেকৰ্ড কৰা নাই আজি, মন ভাল লগা নাই। আৰু ফাৰ্ষ্ট বুকিং ৰেপিড' আৰু এটা বুকিং লাগিছে, তো সেইটো ওচৰত যাওঁ, ৰেকৰ্ড চেকৰ্ড নকৰোঁ, পিক আপ কৰোঁগৈ, ড্ৰপ কৰি ক'ম এইটো ক'ত গৈছে, কিমান পাইছে, চব এনেকৈ ক'ম আৰু স্ক্ৰীণত লগাই দিম কিমান এমাউণ্ট পাইছোঁ। আগত গৈ পিক আপ কৰোঁ। গাইজ কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। তো এইটো হৈছে নয়নপুৰ। কাষ্টমাৰজনক GMCৰ পৰা আনিছোঁ, আনি পেলাই নয়নপুৰ ড্ৰপ কৰালোঁ। তো এতিয়া পালোঁ 70 টকা। আৰু ৰেপিড' 2 নম্বৰ বুকিং হ'ল আৰু অ'লাত এটাও হ'ল, 3টা বুকিং টোটেল মাৰিলোঁ। তো ইয়াৰ পৰা বুকিং লাগে নালাগে, নয়নপুৰ মানে লাগে, কিন্তু আগফালে যাব লাগিব। তো এই গলিৰ ভিতৰৰ পৰা ওলাই যাওঁ, বাহিৰত যাওঁ। গাইজ আহি পালোঁ এই হেঙেৰাবাৰী। আৰু হেঙেৰাবাৰী অহাৰ সময়তে মই বেলতলা ফালে গৈ আছিলোঁ, এটা ৰেপিড' ভাড়া বাজিল। তো চিধা আহিলোঁ পিক আপ লোকেশ্যনত। তো এইটো বিল্ডিঙৰ পৰা যাব। তো কাষ্টমাৰজনক ফোন কৰিছোঁ আৰু তললৈ আহি আছে, তেওঁক লৈ পেলাই মই ক'ত যায় গম পোৱা নাই, ড্ৰপ কৰি পেলাই কৈ আছোঁ। গৰম বাঢ়িছে আৰু কাষ্টমাৰজন ওচৰতে ড্ৰপ আছিল, 500 মিটাৰমান হ'ব ড্ৰপ কৰাইছোঁ আহি। তো দেখাইছে 72। আৰু কাষ্টমাৰজন খুচুৰা নাই, মোৰো নাই, 70 ৰাখিলোঁ। আৰু এতিয়া ভাড়া লাগে নালাগে ইয়াৰ পৰা, কাৰণ এইটো ওচৰতে পালোঁ, সেইটো কাৰণে ভাল হ'ল। নহ'লে আৰু ফালে যাব লাগিব, তো তাত নহ'লে গণেশগুৰিত, তাতহে ভাড়া লাগিব। তো চিধা তাত যাওঁ, সেই ৰখি নাথাকোঁ। গাইজ এইফালে বতৰ চাওকচোন কেনেকুৱা কৰি আহিছে। আৰু মই এটা ভাড়া লৈ আহিলোঁ ৰেপিড'ত। ভাড়াটো আনিছোঁ গাইজ মানে এই ৱাৰেছৰ ওচৰৰ পৰা আনি পেলাই ড্ৰপ কৰালোঁ। এইটো শ্ৰীনগৰ টাৰ্ণিংটো পাৰ হৈ ইয়াতে ড্ৰপ কৰালোহি। তো এইটোত দেখাইছে 83। আৰু এতিয়া ইয়াতে আহি অলপ টাইম ৰখি আছোঁ 83 পালোঁটো। এতিয়া ইয়াত যদি ভাড়া নালাগে, অলপ আগত গৈ চিটি চেণ্টাৰ ওচৰত যাম, তাততো ভাড়া লাগিবই। যেনেকৈ আগবেলাটো নেবাজিলে ৰেপিড', পিছবেলা অকণমান ভাড়া দিছে আজি। তো আজি চাওঁ, ইয়াৰ পৰা ভাড়া এটা উঠাই লৈ বেলতলা ফালে যাওঁ, যাতে লাইনটো ভাল হয়। আৰু বতৰ মানে চাওকচোন কেনেকুৱা কৰি আহিছে, ওপৰত চাওকচোন, মানে কিবা কৰি আহিছে, কিন্তু বৰষুণ অহা নাই। এতিয়া বতাহো দি আছে, বৰষুণ যাক আহিলে মানে বৰ ধুনীয়া হৈ যাব লাইনটো, সন্ধিয়া টাইম না। মানে চিটি চেণ্টাৰ গ'লোঁ, চিটি চেণ্টাৰ যোৱাৰ লগে লগে ভাড়া লাগিল ৰেপিড'ত। তো লৈ আহিলোঁ, আহি পেলাই এইটো খানাপাৰা হয়, এইটো এপইণ্টমেণ্টত ড্ৰপ কৰালোঁ। এইটো CRPFৰ কিবা কেম্প হয়, ইয়াতে আহি ড্ৰপ কৰাইছোঁ। তো এইটো পাইছোঁ 90 টকা। এতিয়া আকৌ ছায়েন্স মিউজিয়াম ফালে যাওঁ, তাতহে যাতে ভাড়া লাগে, কাৰণ ওচৰতে ছায়েন্স মিউজিয়ামটো, তাততো কিবা এটা ভাড়া লাগিবই। তো তালৈ যাওঁ। চাওক কোঠাই কোঠাই মানে এইফালে বৰষুণ, আৰু চিটি চেণ্টাৰ ফালে কোনো বৰষুণ নাই। তেনেকুৱা খানাপাৰাৰ ফালে খালি বৰষুণ দিয়ে, আৰু চিটি চেণ্টাৰ এইফালে ফেঞ্চি বজাৰ ক'তো বৰষুণে নাথাকে। ইয়াত মানে ভালকৈ বৰষুণ দিলে। মই আধাতে পাইছোঁহি, বৰষুণ যাক এতিয়া শেষ হৈছে। এই বাপৰে, এই বিল্ডিংবিলাক আছে, ইমান ডাঙৰ ডাঙৰ বিল্ডিং, কিন্তু যোনফালে সোমাব সেইফালে ওলাব নিদিয়ে। এই এক ৰাউণ্ড ঘূৰি আহিছোঁ, কিমান জেগা, আধা কিলোমিটাৰ হ'ব নেকি, ইমান ঘূৰিবলগীয়া হৈছে। খানাপাৰাত মানে এইখিনি জেগাত বহি বিৰাট বঢ়িয়া লাগে। মানে মই দেখাই দি আছোঁ সামনে চাইডটো, মানে ইয়াত প্ৰতিখন গাড়ী ইয়াত বহেহি। আজি ময়ো বহিছোঁ মানে এইখিনিতে থাকিম, ভাড়া আহিলে ইয়াতে উঠাম। আৰু আছে ছায়েন্স মিউজিয়াম, আৰু ইয়াত মানে গাড়ীবিলাক বহে, আৰু ৰাতিপুৱা টাইমটো আৰু ভাল লাগে, মানে ইয়াত দোকান চোকান থাকে। আহি পালোঁহি কমলাবাৰী। তো সেই কাষ্টমাৰটোক আহি ড্ৰপ কৰালোহি। বেছিটো যাব নাই, লোকেশ্যন মানে ক'ৰবাত দিছে আৰু ক'ৰবালৈ লৈ আহিছে। তো ইয়াতে আহি ড্ৰপ কৰাই দিলোঁ। এইটো মানে ৰেপিড'তে আহিছে। তো 85 দেখাইছিল, তাৰপিছত ৱেইটিং ধৰি পেলাই 88 হ'ল। তো 88 90 ল'লোঁ, খুচুৰা নাই কাৰণে। তো এইটো বুকিং কমপ্লিট। আৰু কমলাবাৰী হয়, মানে বেহৰবাৰী লালমাটি এৰিয়াত। তো এতিয়া চাওঁ, ইয়াৰ পৰা ভাড়া দিয়ে নিদিয়ে, ইয়াৰ পৰাতো নিদিয়ে মই জানো, বেহৰবাৰী যাব লাগিব, তাতহে ভাড়া পাম। তো চিধা যাওঁ বেহৰবাৰী। এতিয়া বেহৰবাৰীৰ পৰা ভাড়া লৈ আহিলোঁ। আহি পেলাই এইটো বিদ্যা মন্দিৰ যোনটো গুৰুদ্বাৰ আছে, তাৰ বেকচাইডে আহি ড্ৰপ কৰালোঁ। এটা কিবা
লোহাৰৰ বস্তু লৈ আহিছিল, হাৰ্ডৱেৰ বস্তু। তো এইটোত 100 টকা ল'লোঁ। তো আৰু ভাবিছোঁ এতিয়া ৰখি নাথাকোঁ আৰু ঘৰত যামগৈ, কাৰণ সন্ধিয়া হৈ গ'ল আৰু ৰখি থাকি লাভ নাই। তো ভাবিছোঁ ঘৰত যাম এতিয়া। ঘৰত যোৱাৰ আগত ইনকামটো ক'ব পাহৰিছিলোঁৱে। ইনকামটো মানে কি, আজি অফলাইন ভাড়া মাৰিলোঁ, তেতিয়া 300 মাৰিছিলোঁ, 350 টকা। তো এতিয়া এটা 100 টকীয়া মাৰিলোঁ, 450 টকা অফলাইনে মাৰিছোঁ। আৰু যোনটো ৰেপিডত মাৰিছোঁ সেইটো মই স্ক্ৰীণত লগাই দিম, সেইটো আপোনালোকে চাই ল'ব। তো আৰু এজনে কমেণ্ট কৰিছিল যে তাৰ ইনকাম বিৰাট ধুনীয়া হৈছে কালি। তো থেংক ইউ কমেণ্ট কৰাৰ বাবে। তো আজিলৈ ইমানেই, বাই বাই। ঘৰত যাওঁ, কাইলৈ এটা নতুন ভিডিঅ' লগ পাম, বাই বাই। আছোঁ বৰ্তমান বিদ্যা মন্দিৰ পথ। তো আৰু গাড়ী ধৰি আছিলে, ভাবিছিলোঁ ধুম, তাৰপিছত ভাবিলোঁ মোৰ ঘৰত পানী আছেনো, কিয় ইয়াত ধুওঁ, এইটো মানে দমকল এটা আছে ওচৰতে। তো নাই, ধুবলৈ নাই, কাইলৈ ধুম। আজি ধুই আনিছিলোঁ গাড়ীখন। তো আকৌ ছেইম কণ্ডিশ্যন, এইটোৱে চাবচোন কেনেকুৱা হৈ গ'ল। এয়া চকা দেখিছেনে কেনেকুৱা গতি হৈ গ'ল, মানে বহুত লেতেৰা হৈ গ'ল আজিৰ দিনটোত। এই স্কুলৰ ভাড়াটো মাৰিব গ'লে বোকা দি যাব লাগে না। তো যি নহওক, আজিলৈ ঘৰত যামগৈ, এতিয়া বাই বাই।